অফিসার ভেকচিনটো বিৰাট দৰকাৰ নহ'লে এতিয়া ঠাণ্ডা বতৰ হৈছে নহয় জানো ডক্টৰ ডাঙৰীয়া এতিয়া ঠাণ্ডা বতৰ হৈছে অলপ মানে খাদ্যটো কমকৈ খাবা মানে হজম নহয় হজম নহ'লে নদীত গুন্ধাইকো জাহেৰা নাপাব ইটো ডাঙৰ ডাঙৰ হ'ব ইয়াৰ প্ৰটিন থাকে आंनि जोंनि बे गुन्दैयाव प्रटिन थाया जिखिनि बासि যায় एटु যদি আমি গাহৰি খুৱাও গাহৰি কিমান আৰু বাচ্চা জন্ম দিব নোৱাৰিব নহয় প্ৰটিন নাথাকিব গা দুৰ্বল হ'ব আমাৰ যেনেকৈ আমাৰ আই মাতৃসকলে আমাক জন্ম দিয়া সময়তে যাৰ মানে মাকটো সুস্থ পুষ্ট তেখেতৰ ল'ৰা ছোৱালীও সুস্থ পুষ্ট ওলাই আহে তো এই বস্তুটো ওখানে যাহৰে খোলা চৰকাৰী প্ৰায় খালিন এখন আইনাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ চিনাকি পৰ্ব আমি ইয়াতে সামৰণি মাৰিছোঁ আমাৰ যি গাহৰি বিতৰণ অনুষ্ঠান এই অনুষ্ঠানত আমাৰ যেহেতু DBO ডাঙৰীয়া উপস্থিত আছে মই তেখেতক এই আজি যোনটো BTC নিৰ্বাচন হ'ব এইটো আজিৰে আমি এটা বিহু আমি আজিয়ে মানি আছোঁ কাৰণ যি ধৰণৰে চিডলি বিধানসভাত যি ধৰণৰে UPPL আৰু BJPয়ে মিত্ৰতাৰে এটা সুন্দৰ এটা ৰিজাল্ট কৰিলে ইয়াৰ পিছত আমি গম পাইছোঁ যে অহা BTC ইলেকশ্যন নহয় অহা 2026 যে বিধানসভা ইলেকশ্যন হ'ব 15টা সমষ্টি UPPL আৰু BJP ল'বলৈ গৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আৰামছে হাঁহি মুখেৰে আকৌ আমি মুখ্যমন্ত্ৰী বনাম এইটো আমাৰ আজিৰ পৰাই আমাৰ বিহু লাগি আছে আমাৰ মহিলাৰী বোলো বস্তুটো আগতে আমি আমাৰ চিফ মহোদয়ে কৈ আছে যে তেখেতে খালি মিডিয়াতহে আছে তেখেতে গ্ৰাউণ্ডত নাই এইটো ৰিয়েল কথা আজি তেখেতে যিখিনি সময় আছে তেখেতেতো ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা এটা বেলেগ ধৰণৰ মদ আৰু দুপৰীয়া বেলেগ ধৰণৰ এটা আৰু আবেলি বেলেগ ধৰণৰ মানে বস্তুটো খাই তেখেতে শুই থাকে গতিকে তেখেতৰ আৰু BTR সমাজৰ লগত কিবা এটা যে সম্বন্ধ আছে বা BTC বাকী ৰাজ্যৰ লগত যে কিবা সম্বন্ধ আছে আমি নাভাবোঁ আৰু বিশেষ কৰি তেখেতৰ যোনটো দল এতিয়া কোনোবা এটা কণ্ট্ৰেক্টাৰে চলাই আছে তেখেতে বিল পোৱা নাই তেখেতৰ যোনটো বিল নাপোৱা খং হাগ্ৰামাৰি দি নাযোৱা যোনটো বিল তাৰে খং তেখেতে এতিয়া BPF দলৰ সৰ্বশ্ৰেষ্ঠ এতিয়া লিডাৰ আৰু এজন আছে আমাৰ কাষ্টম বসুমতাৰী ডাঙৰীয়া তেখেতে এপছু দলৰ পৰা তেখেতক বেয়া কামত লিপ্ত থকাৰ কাৰণে তেখেতক মানে এপছুৱে তেখেতক মানে বহিষ্কাৰ কৰিছে আৰু বহিষ্কাৰ হোৱাৰ পিছত আজি তেখেতে BPFৰ শ্ৰেষ্ঠ হৰ্তদাতা এজন দক্ষ থকা এটা লিডাৰ এই সময়ত এতিয়া BPFৰ যি মানে হেভি ৱাইডৰ সন্মানীয় ব্যক্তিসকল আছিল সন্মানীয় MLA সকল আছিল সন্মানীয় সভাপতি ডাঙৰীয়াসকল আছিলে তেখেতসকলে খুব লাজ পাইছে গতিকে এই সময়ত যে আৰু BPF আছে BPFক হাগ্ৰামা মহিলা ডাঙৰীয়াই কণ্ট্ৰেক্টৰ এজন বহিষ্কাৰ হোৱা এজন মানে লেতৰা কামৰ লগত লিপ্ত থকাৰ কাৰণে বহিষ্কাৰ হোৱা ব্যক্তিক BPFটো তুলি দিছে গতিকে মই আৰু ইয়াৰ পৰা বিশেষ ক'ব নাজানো BPFে অহা আহি থকা 3 মাহৰ ভিতৰত অকল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অকলে থাকিব সময়ত আমি এটা সময় মই নিজে কৈছিলোঁ যে আমি এটা সময়ত এটা আলোচনা কৰিছিলোঁ আৰু এই সময়লৈ আমি চিজফায়াৰত আছিলোঁ তেখেতে যি ধৰণৰ এই আমাৰ সমাজটো BTC অঞ্চলৰ সমাজটোক নেতৃত্ব দি আহিছিলে এই সন্মানেৰে আমি তেখেতক কৈছিলোঁ যে আপুনি বহু সময় আপুনি BTC চলালে ভালে হওক বেয়াই হওক গতিকে বয়সো বাঢ়ি গ'ল এতিয়া আপুনি আহি থকা যোনটো প্ৰজন্ম সেই তেখেতসকলক ৰাজনীতি কৰাৰ কাৰণে তেখেতসকলৰ চিন্তাধাৰাবিলাক যাতে BTCত ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ কাৰণে সুবিধা দিব লাগে বুলি আপুনি এতিয়া কেবিনেটত অসমত যাওক আমি কাউন্সিলৰ প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাই পেলাই নতুন এটা সমাজ দিওঁ বুলি কৈছিলোঁ কিন্তু আমি দৰাচলতে দেখা পালোঁ তেখেতে সৰু ল'ৰাই যি ধৰণৰ ব্যৱহাৰ কৰে যে ময়ে চিফ হ'ম ময়ে আকৌ মানে BTCটো চলাম তো আজিৰ যে ল'ৰা ছোৱালী আছে তেখেতসকলে এতিয়া এইটো ভাল নাপায় এই কাৰণে ভাল নাপায়
এই সময়ত এটা মাৰ ধৰ বন্দুকৰ এটা কালচাৰ এটা জাতিৰ লগত এটা নিমিলা এটা অংক এটা দোকান পাহাৰ চাৰিওফালে বন্ধ ইনষ্টিটিউট বন্ধ মানে কলেপছ আছিলে আৰু আজিৰ সমাজে এইটো নিবিচাৰে আজিৰ সমাজে প্ৰমোদ বড়ো ডাঙৰীয়াক বিচাৰিছে সকলোৱে মৰম সকলো জাতিকে একেলগে পিঠিত লৈ পেলাই তেখেতে আজি ধুনীয়াকৈ এটা বিটিচি চলাই আছে এইকাৰণে আমি আগন্তুক দিনত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কোনো ধৰণৰ আৰু আমাৰ মিত্ৰতা নাথাকে আগন্তুক দিনত একেবাৰে ফিক্স একেবাৰে আমাৰ ব্ৰাদাৰহুড বিজেপি আৰু UPPL মিলি পেলাই 40টা সমষ্টিত আমি জিকিম BTCত আৰু বিধানসভাত 15টা সমষ্টি UPPL আৰু বিজেপি মিলি পেলাই আমি দখল কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ আমি মুখ্যমন্ত্ৰী কৰিম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ আমি BTCত চিফ বনাম BTR চৰকাৰৰ যে বড়োলেণ্ড পিক মিছন ইয়াৰ দ্বাৰা আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি এই বছৰত যি 20,000 মহিলাক যি গাহৰি পিগলেট দিয়াৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আজি মচলপুৰত চলিছে আৰু বিভিন্ন দিনত বিভিন্ন ঠাইত অলৰেডি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীবিলাক চলি আছে ইয়াৰ এটা নতুন এটা পৰিৱেশ আমি আজি মচলপুৰ এই অঞ্চলত দেখিবলৈ পাইছোঁ মানুহে এতিয়া গাহৰিক লৈ পেলাই খুব এটা জীৱন জীয়াই থকাৰ যি ৰাস্তা আৰ্থিক স্বাৱলম্বী কৰাৰ এইটো হাতত তুলি লৈছে আৰু এতিয়া এটা সমগ্ৰ আমাৰ BTRতে এতিয়া এটা ভূমিকম্পৰ এটা ৰূপ লোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে সঁচাকৈ আমি ইয়াৰ পৰাই মচলপুৰবাসী বা তথা মচলপুৰৰ MCLA হৈ মই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিতো বেনিফিচিয়াৰী কৰিতো 1,000ৰো ওপৰ হ'ব আৰু ইয়াত দুটা মানে ধৰণৰ আছে এটা হ'ল চেল্ফ হেল্প গ্ৰুপ আছে এটা ইণ্ডিভিজুৱেল IBC আছে এই ধৰণৰে যি ব্যক্তিসকলে অলৰেডি গাহৰি পালন কৰি আছে তেখেতসকলক আমি ডাইৰেক্ট ইণ্ডিভিজুৱেল আমি বেনিফিট দিবলৈ গৈ আছোঁ আৰু নতুন কৰি যি চেল্ফ হেল্প গ্ৰুপ আছে তেখেতসকলৰ যিহেতু ট্ৰেইনিংটো আগতীয়াকৈ লোৱাটো সব 10জনীয়া গ্ৰুপৰ ভিতৰত সব মানুহৰে ট্ৰেইনিং নাই গতিকে আমি অলপ কম কৰি ডিষ্ট্ৰিবিউশ্যনটো কৰিছোঁ এটা কথা ক'ম যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যি সময়ত চৰকাৰত বহিছিল তেতিয়াৰ পৰাই তেখেতে কৈ আছিল যে আমাৰ যি বাইদেউসকল আছে এই বাইদেউসকলক এটাই ৰাস্তা আছে যে আমাৰ এই BTR অঞ্চলত যি থলুৱা যি আমাৰ যি মানে কমফৰ্ট পজিশ্যনত আমি প্ৰডাকশ্যন কৰিব পাৰোঁ সেইবিলাক বস্তুৰ ওপৰত তেখেতে চকু দিছিলে আৰু দেখা পাইছিল যে আমাৰ লাইভলিহুড ছাগলী পালন মুৰ্গী পালন আৰু বিশেষ কৰি গাহৰি পালনটো এইটো বহুত ইজি হৈ আছে সেইকাৰণে তেখেতে ইয়াৰ ওপৰত বহুত গুৰুত্ব দি পেলাই কামটো কৰি আছে আৰু অনাগত সময়ত সেইটো যে এদিন এনেকুৱা এটা উত্থান এনেকুৱা এটা পৰিৱেশ আনিব আমি অন্য দেশৰ লগত যেনেকুৱা ডেনমাৰ্কক আজি ৱৰ্ল্ডৰ ভিতৰত শ্ৰেষ্ঠ গাহৰি প্ৰডাকশ্যন হয় তাত দেখা পাইছোঁ আমি তাত মানুহে এডুকেশ্যনটো লগতে পেৰেলিলি একদম সৰু বয়সৰ পৰাই মানে 12-13 ইয়াৰ্ছৰ পৰাই তেখেতসকলে গাহৰিটো এটা এটাচ কৰি পেলাই তেখেতসকলে জীৱনটো চলায় আৰু পৃথিৱীতে ডাঙৰ এটা আৰ্থিক এটা স্বাৱলম্বী তেখেতসকলে ব্যক্ত হয়